ডিগবৈ সাহিত্য সেৱা সমিতিৰ দ্বিবাৰ্ষিক অধিৱেশন অনুষ্ঠিত। তিনিগৰাকী বিশেষ ব্যক্তিক সম্বৰ্ধনা জ্ঞাপন উন্মোচন মুখপত্ৰ ৰদালি। অসম সাহিত্য সভাৰ শতদল শাখা ডিগবৈ সাহিত্য সেৱা সমিতিৰ দ্বিবাৰ্ষিক অধিৱেশনৰ আজি মুকলি সভাত ক্ৰমে চিত্ৰলেখা বৰক পৰম সুহৃদ বঁটা, ডিগবৈ মহাবিদ্যালয়ৰ পৰা সদ্য অৱসৰী অধ্যক্ষ ডক্টৰ দীপ শইকীয়াক বিদায় সম্বৰ্ধনা আৰু ডিগবৈ সাহিত্য সেৱা সমিতিৰ স্মৃতি ন্যায় পুঁজিলৈ আগবঢ়োৱা বিশেষ বৰঙণিৰ বাবে দীপেন কুমাৰ বৰাক সম্বৰ্ধনা জ্ঞাপন কৰে। ডিগবৈ সাহিত্য সেৱা সমিতিৰ প্ৰিয়দাস তালুকদাৰ স্মৃতি ভৱনত আজি দুপৰীয়া অনুষ্ঠিত মুকলি সভাত সভাপতিত্ব কৰে সেৱা সমিতিৰ নৱনিৰ্বাচিত সভাপতি নিৰুপমা গোস্বামীয়ে। সম্পাদক অৰূপ কুমাৰ চাংমায়ে আধৰা সভাৰ বিশিষ্ট অতিথি হিচাপে প্ৰাক্তন সভাপতি প্ৰবীণ বৰা, দিলীপ ভট্টাচাৰ্য, চিত্ৰলেখা বৰা, বিদায় সভাপতি দীপেন কুমাৰ বৰা, শিক্ষাবিদ হিতেন্দ্ৰনাথ শৰ্মা, ডক্টৰ দীপ শইকীয়া আৰু বৰজান বালিজান শাখা সাহিত্য সভা নৱনিৰ্বাচিত সভাপতি পিনাকী শইকীয়া উপস্থিত থাকি বক্তব্য প্ৰদান কৰে। বাৰ্ষিক অধিৱেশন আজি নৱনিৰ্বাচিত সভাপতি হিচাপে মই আসন গ্ৰহণ কৰিছিলোঁ আৰু ডিগবৈ 1935 চনতে ডিগবৈ সাহিত্য সেৱা সমিতি যি সমিতিখন গঠন হ'ল, জন্ম হ'ল, আজিও খুব ফলে ফুলে জাতিষ্কাৰ হৈ আছে। আমাৰ সেই সময়ে যিকেইজন মহান ব্যক্তিয়ে ডিগবৈ সাহিত্য সেৱা সমিতি যিদৰে গতবৃক্ষ বীজ ৰোপণ কৰি থৈ গ'ল, সেয়া আজিও সুন্দৰভাৱে জাতিষ্কাৰ হৈ আছে আৰু সেইখন ডিগবৈ সাহিত্য সেৱা সমিতিৰ আজি সভাপতি হ'বলৈ পাই যথেষ্ট ধন্য মানিছোঁ আৰু সকলোৰে সহায় সহযোগিতা কামনা কৰি যে আমাৰ কাৰ্যকাল আমি সুন্দৰভাৱে যাতে পৰিচালনা কৰিব পাৰোঁ, তাৰ বাবে আপোনালোকৰ সহায় সহযোগ কামনা কৰিম। দ্য নিউজলেণ্ডছ, অবিৰত তথ্যানুসন্ধান, আপোনাৰ সেৱাত খবৰ সন্ধান। দ্য নিউজলেণ্ড।